সকলে এসএসসি সিজিএলৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোকে প্ৰত্যেকটো সাবজেক্ট যেনেকৈ জিকে ইংলিশ ৰিজনিং ম্যাথছ কোপৰা কিমানটা কোৱেশ্চন আহে জানিব লাগে ঠিক আছে তো তাৰ বাবে মই আপোনালোকক এই চাৰ্টখন বনাই দিছো যেনেকৈ প্ৰথম ৰিজনিংৰ বাবে এনালাইসিস কোৱেশ্চন আহে 2-3টা ক্লাসিফিকেশন এটা দুটা সিৰিজৰ আহে 2-3টা কোৱেশ্চন কোডিং ডিকোডিং তাৰপিছত ব্লাড ৰিলেশন ডাইৰেকশন ডিসটেন্স সিলগ ভেন ডায়াগ্ৰাম এলফাবেট মেট্ৰিক্স এমবেডেড ফিগাৰ এই ফিগাৰৰ কোৱেশ্চন বিলাক আহে ঠিক আছে এই গোটেইখিনি বস্তু আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক এই ভিডিওটোৰ পৰা আপোনালোকে গম পাই যাব তাৰ পিছত আহে আমি ডিটেইল ভিডিওটো আমাৰ ইউটিউব চেনেলত আছে তাত চাব মই জলদি কৈ দিছো তাৰ পিছত যোনকেটা আপোনাৰ জিকে পাৰ্টত হিষ্ট্ৰি পলিটি জিওগ্ৰাফি ইকোনমি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি কাৰেন্ট এফেয়াৰ্স আৰু ষ্টেটিক জিকে ঠিক আছে সবতকে বেছি আহে কাৰেন্ট এফেয়াৰ্সৰ পৰা আমি এয়া যে এনালাইসিস কৰিছো যোৱা 5 বছৰৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনালাইসিস কৰি এখন পেপাৰত এভাৰেজ কিমানটা কোৱেশ্চন আহে এই হিচাপত দিছো সবতকে বেছি ওয়েটেজ কাৰেন্ট এফেয়াৰ্স তাৰপিছত যদি চাই এই সায়েন্সৰ পাৰ্ট কেটা সবতকে বেছি 10টা মান কোৱেশ্চন আহে এই দুইটা মিলিয়ে 15টা মান কোৱেশ্চন হৈ যায় তাৰ পিছত আপুনি সবতকে বেছি হিষ্ট্ৰি আৰু পলিটিৰ পৰা সবতকে বেছি আহে ঠিক আছে এই বস্তু কেটা চাব তাৰ পিছত ষ্টেটিক জিকে চাব সবতকে বেছি তাৰ পিছত টাইম হলে জিওগ্ৰাফি ইকোনমি চাব পাৰে ঠিক আছে তো তেনেকৈ চাব তাৰ পিছত যদি আমি চাও কি আহিব তাৰ পিছত আমাৰ ম্যাথছটো সবেই টান পায় তো ম্যাথছৰ বাবে মই ধুনিয়াকৈ সিৰিয়ালি বনাই দিছো কোনটো টপিকৰ পৰা কিমান আহে সবতকে বেছি আহে ডিআই ডেটা ইন্টাৰপ্ৰিটেশনৰ পৰা সবতকে বেছি আহে তাৰ পিছত টপিক বিলাক যদি চাও নাম্বাৰ সিস্টেম সিম্পলিফিকেশন এইচসিএফ পাৰ্সেন্টেজ প্ৰফিট লছ ডিসকাউন্ট ইন্টাৰেষ্ট ৰেশিও প্ৰপৰশন পাৰ্টনাৰশ্বিপ মিক্সাৰ টাইম এণ্ড ৱৰ্ক পাইপ এণ্ড সিস্টাৰ্ন টাইম স্পীড বোথ ষ্ট্ৰীম এভাৰেজ মেনচুৰেশন জিওমেট্ৰি ট্ৰিগোনোমেট্ৰি এলজেব্ৰা ঠিক আছে তো এইকেইটা কোৱেশ্চন হল আৰু লাষ্টত আহে ইংলিছৰ সবতকে বেছি ৰিডিং কম্প্ৰিহেনশন আৰু ক্লোজ টেষ্টৰ পৰা সবতকে বেছি আহে আপোনাৰ ৰিডিং পাৰ্টটোৰ পৰা বাকি এইকেইটা আপোনালোকে স্ক্ৰিনশ্বট